কাইলৈৰ পৰা শক্তিপীঠ মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা যোগ আৰু তাৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছে মা কামাখ্যা ধামত দেশী বিদেশী ভক্তগণে আহি ভিৰ কৰিছে আজিৰ দিনটোতেই আৰু সমান্তৰালভাৱে বিভিন্ন সাধুসন্তসকলেও কিন্তু আজিৰ দিনটোত এনেধৰণে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰবৃত্তিৰ আগদিনাৰ যি আচলতে পূজা অৰ্চনা আছে বা পৰিক্ৰমা আছে সেইসমূহ আচলতে নীতি নিয়ম পালন কৰি থকা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানৰ পৰা বাবাসকলে আৰু এনেধৰণেই নাগা বাবাসকলে বৰ্তমান সময়ত মা কামাখ্যা দেৱালয়ৰ পৰিক্ৰমা কৰি তেওঁলোকে নিজৰ নিজৰ আচলতে যিসমূহ ৰীতি নীতি আছে বা নিয়ম নীতি আছে পালন কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে আমি উল্লেখ কৰিবলৈ বিচাৰিছোঁ কাইলৈ অম্বুবাচী মহাযুগৰ দিনৰ 2:56 বজাত অম্বুবাচী প্ৰকৃতি আৰু 26 জুনৰ দিনা দুৱাৰ পুনৰ খোল খাব আৰু বৰ্তমান সময়ত কাইলৈৰ পৰা যদিওবা অম্বুবাচী আৰম্ভণি বা প্ৰবৃত্তি হ'ব কিন্তু তাৰ প্ৰাকখনতেই আজিৰ দিনটোতেই এনেধৰণে বিভিন্ন স্থানৰ পৰা অহা ভক্তগণে সমগ্ৰ মা কামাখ্যা দেৱালয়ত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে মাৰ দৰ্শনৰ বাবে যিহেতু দুৱাৰ বন্ধ হ'ব বেছিদিন সময় নাই গতিকে তাৰ পূৰ্বতে মাৰ দৰ্শন কৰিবলৈ এনেধৰণে বিভিন্ন স্থানৰ পৰা লোকসকল আহি দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে উল্লেখ কৰিব লাগিব যিসকল সাধু সন্ত বা বাবা সন্যাসী আছে নাগা বাবা আছে তেওঁলোকে এনেধৰণে বিভিন্ন অস্ত্ৰ চালনাৰ সমান্তৰালভাৱে ডম্বৰু নাগাৰা যি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আছে শংখ সকলো বাদন কৰি বৰ্তমান সময়ত মন্দিৰৰ বা শক্তিপীঠ মা কামাখ্যা নামৰ পৰিক্ৰমা কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছোঁ গোটেই পৰিৱেশটো আমাৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰা আছে সঞ্জয় বৰাই গোটেই পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিছে আৰু এনেধৰণে বৰ্তমান সময়ত বিভিন্ন স্থানৰ পৰা অহা নগা বাবাসকল একত্ৰিত হৈছে যিহেতু তেওঁলোকে বছৰটোত বিভিন্ন স্থানত তেওঁলোকে থাকে কোনো হয়তো কোনোবা পৰ্বতত তপজপ কৰিবলৈ যায় কোনোবা হয়তো নিজৰ আশ্ৰমত যায় অন্যসকলে বিভিন্ন স্থানত আচলতে এনেধৰণৰ যিসমূহ পূজা অৰ্চনা আছে তেনেসমূহ পূজা অৰ্চনাত ব্ৰতী থকা দেখিবলৈ পোৱা যায় গতিকে অম্বুবাচীত সকলোৱে তেওঁলোক একত্ৰিত হৈ আৰু একত্ৰিত হোৱাৰ সময়ত তেওঁলোকৰ মাজতে এক অনন্য পৰিৱেশৰ উদ্ভৱ হোৱা দেখিবলৈ পোৱা যায় আৰু আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ কেৱল বাবা আৰু বাবাৰ মাজত বিলীন হৈ গৈছে গোটেই আচলতে নীলাচল পাহাৰৰ মা কামাখ্যা শক্তিপীঠ ধাম আৰু বৰ্তমান সময়ত এনেধৰণে তেওঁলোকে গোটেই পৰিৱেশটো আমি অকণমান দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু বিভিন্ন সময়ত কিন্তু বৰ্তমান সময়ত কিন্তু বিভিন্ন স্থানৰ পৰা দৰ্শনাৰ্থীসকলেও অহা দেখিবলৈ পোৱা গৈছে যিসকলে আহি বৰ্তমান সময়ত সেৱা অৰ্চনা কৰিছে মাক পূজা অৰ্চনা কৰিবলৈ চেষ্টা কৰিছে আৰু এয়া আমি দেখুৱাইছোঁ মূল বাবা যিকেইজন আছে মূল বাবা কেইজনে সেই বিশেষ ৰথখন ডঙা দেখিবলৈ পোৱা গৈছে আৰু আশে পাশে বিভিন্ন বাবাসকল বিভিন্ন স্থানৰ পৰা অহা আমি পৰিৱেশটো সমান্তৰালভাৱে দেখুৱাই গৈছোঁ এক অনন্য পৰিৱেশ বছৰত মাথো এটা দিনত অহা পৰিৱেশ আৰু এটা দিনতে এই আচলতে পৰিৱেশটো দেখিবলৈ পোৱা যায় পুৱাৰ ভাগত আমি দেখিছিলোঁ নাগা বাবাসকলে বিভিন্ন ধৰণৰ আচলতে যোগাভ্যাস কৰা দেখিবলৈ পোৱা গৈছিল বিভিন্ন আসন কৰা দেখিবলৈ পোৱা গৈছিল শৰীৰৰ বিভিন্ন অংগ সঞ্চালন কৰি তেওঁলোকে বিভিন্ন ধৰণৰ আচলতে যোগ পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছত পুৱা প্ৰায় 10 বজাৰ লগে লগে তেওঁলোকৰ এক বিশেষ পূজা আৰম্ভ হ'ল আৰু পূজাৰ পাছতেই বৰ্তমান সময়ত মা কামাখ্যা ধামক এনেধৰণে পৰিক্ৰমা কৰিছে হাজাৰ হাজাৰ সাধু সন্যাসী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ঠিক ভুল হ'ব দেশৰ বুলি ক'লে কেৱল ভুল হ'ব দেশ বিদেশৰ পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা অহা আচলতে সাধু সন্যাসী বাবাসকলে বৰ্তমান সময়ত এনেধৰণে পৰিক্ৰমা কৰিছে সমগ্ৰ মা কামাখ্যা দেৱালয় আৰু নিৰ্দিষ্ট যি নীতি নিয়ম আছে নীতি নিয়ম পালন কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আৰু কাইলৈৰ বাবে বিভিন্ন ধৰণৰ নীতি নিয়ম ইতিমধ্যে ধাৰণ কৰা হৈছে বা নিৰূপণ কৰা হৈছে কাইলৈৰ দিনটোৰ পৰা যিহেতু প্ৰবৃত্তি আৰম্ভ গতিকে বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰিব লাগিব দৰ্শনাৰ্থীসকলে ভক্তসকলে সমান্তৰালভাৱে আমি ক'বলৈ বিচাৰিছোঁ 26 জুনৰ পুৱা আচলতে মুকলি হ'ব মা কামাখ্যা ধামৰ দুৱাৰ সমান্তৰালভাৱে 5 বজাৰ পৰা সন্ধিয়া 6 বজা পৰ্যন্ত দৰ্শনাৰ্থীসকলে মা কামাখ্যা ধামত দৰ্শন কৰিব পাৰিব এক নিৰ্দিষ্ট সময় 3 বা 4 ঘণ্টা সময়ে দৰ্শনাৰ্থীসকলে আচলতে দৰ্শন কৰিব পাৰিব মা কামাখ্যা দেৱালয়ৰ ভিতৰত থাকিব পাৰিব আৰু তাৰ পাছতে তেওঁলোকে আঁতৰিব লাগিব যিহেতু যথেষ্ট সংখ্যক ভক্তৰ দৰ্শনাৰ্থীৰ সমাগম হোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোকে নিৰ্দিষ্ট সময়ে আচলতে এই যি মা কামাখ্যা দেৱালয় আছে বা এই বাউণ্ডাৰীৰ ভিতৰত থাকিব পাৰিব সমান্তৰালভাৱে বিভিন্ন ধৰণৰ আচলতে চিচিটিভি বিভিন্ন স্থানত বৰ্তমান সময়ত চিচিটিভি সংস্থাপন কৰা হৈছে যাতে কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ সংঘটিত নহওক কোনো ধৰণৰ আচলতে আক্ষেপ থাকি নাযাওক বা কোনো ধৰণৰ আচলতে অনাকাংক্ষিত ঘটনা সংঘটিত নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি যি আচলতে সিকিউৰিটি ব্যৱস্থা আছে তাৰ প্ৰতি বিশেষ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাৰ বাবে আজিৰ দিনটোত বা ইয়াৰ পূৰ্বতেই আমি দেখা পাইছিলোঁ যে বিভিন্ন স্থানত চিচিটিভি সংলগ্ন কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে ভিভিআইপি যি আচলতে কালচাৰ আছে বা ভিভিআইপি যি প্ৰথা আছে
এই প্ৰথাই বৰ্তমান সময়ত দিনকেইটাত ইয়াত নচলিব আৰু যিহেতু এই VVIP আচলতে যি প্ৰথা আছে সেই ব্যৱস্থা নচলিব গতিকে যিসকল আচলতে নেতা মন্ত্ৰী আছে তেওঁলোক অহা যথেষ্ট অসুবিধা হ'ব গতিকে দেৱালয়ৰ ফালৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছে যে এই প্ৰথম দিন দুটাত যাতে মুখ্যমন্ত্ৰীয়ে হওক বা আন কোনো বিষয়ববীয়াই হওক তেওঁলোক নাহে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় যিহেতু VVIPৰ যি গোটেই ব্যৱস্থাটো নাকচ কৰা হৈছে বা নাথাকিব বুলি কোৱা হৈছে গতিকে এই কথা বতৰাখিনি আগবঢ়াই নিবলৈ বা সফল ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্ৰীকো কিন্তু বৰ্তমান সময়ত নাহিবলৈ বা সেই প্ৰথম দিন দুটাত পৰিদৰ্শন নকৰিবলৈ আহ্বান জনোৱা হৈছে আৰু পৰৱৰ্তী সময়ত আমি গোটেই পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিম নীলাচলৰ বুকুৰ পৰা আৰু বৰ্তমান সময়ত কেমেৰাত সঞ্জয় বৰাৰ সহযোগত প্ৰিয়ব্ৰত গগৈ গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু বৰ্তমান সময়ৰ কথা যদি কোৱা হয় তেন্তে শক্তিপীঠ মা কামাখ্যা নামত এনেধৰণে বিভিন্ন স্থানৰ পৰা সাধু সন্যাসীসকলে পৰিক্ৰমা কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ